হাজবেণ্ডে বহুত কাচকল আনিছিলে। আজি ভাবিছোঁ আপোনালোকক কাচকল আৰু চিপছ বনাই দেখাম। কাচকলকেইটা অকণমান বুঢ়া হোৱা বুলি কৈছে, কাৰণ সিজা নাই এইকেইদিন বনাই থাকোঁতে। এইবিলাক মই ধুনীয়াকৈ কাটি পেলাই পানীটো যাব দিছোঁ। ইয়াত অকণমান জালুকৰ গুড়ি আৰু নিমখ দি থৈ এনেকৈ পানীটো যাব দি থৈ দিছোঁ অকণমান টাইম। গতিকে কাচকলকেইটা পকিও যাই আছে, সেইবোৰ এনেকৈ বনাই থৈ দিওঁ। গতিকে মই 1 ঘণ্টামান এনেকৈ থৈ দিলোঁ। তাৰপিছত ইফালে কেৰাহী বহাই দিলোঁ। গতিকে ভাজিব লৈছোঁ। এইফালে বাতিটোত টিচু এখন পাই লৈছোঁ। গতিকে তেলখিনি যেন টিচুখনতে লাগে, নহ'লে তেলটো হৈ থাকিলে ভাল নালাগে যিহেতু। গতিকে দোকানৰ পৰা কিনি খোৱাতকৈ এনেকৈ বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে। মই আগতে বনাইছোঁ, বহুত ভাল লাগিছে। গতিকে আজি সেইকাৰণে বোলো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। এইফালে তেলত বহাই দিছোঁ, তেলখিনি গৰম হৈ গৈছে। এইফালে কাচকলখিনি আৰু শুকাব লাগিছিল অলপমান, কিন্তু মই ৰখি নাথাকিলোঁ বেছি টাইম, সেইকাৰণে বহাই দিলোঁ এনেকৈ। মই গেছটো ল' ফ্লেমত দিছোঁ, একেবাৰে গেছটো কমাই দিছোঁ, কাৰণ তেতিয়াহে ভালকৈ ভজা যাব। নহ'লে যদি গেছটো বহুত বঢ়াই থৈ দিয়ে এনেই ৰঙা পৰি উঠিব, কিন্তু বস্তুটো নিসিজিবই আৰু মৰমৰীয়া নহ'ব। এইফালে প্ৰায় হৈয়ে গ'ল। ইয়াতে অকণমান মই জ্বলা গুড়ি দিছোঁ আৰু অকণমান নিমখ দিছোঁ, এনেকৈ লৰাই দিছোঁ। খাই কিন্তু বহুত বেছি ভাল লাগিছে। গতিকে আপোনালোকে এনেকৈ বনাই খাই চাব। এনেই কল নষ্ট কৰাত কৰি এনেকৈ বনাই খাবচোন, আৰু সৰু ল'ৰা ছোৱালীক দিলে বহুত বেছি ভাল পাব। আজিলৈকে বাই বাই।